শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত 3টা বঁটা প্ৰদান কৰিছোঁ। এটা ডক্টৰ বাণীকান্ত কাকতি বঁটা, মেধা বঁটা, আনটো আনন্দৰাম বৰুৱা বঁটা আৰু আনটো হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ। তিনিওটা বঁটাৰে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উৎসাহিত কৰিবলৈ বিচাৰিছে, যাতে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত তেওঁলোক যাতে সুন্দৰভাৱে কোনো কতো বাধা নোহোৱাকৈ আগুৱাই যাব পাৰে, ভৱিষ্যতে আৰু ভাল ৰিজাল্ট কৰে। আমি স্কুটিখন দিছোঁ কলেজলৈ যাবলৈ, চাইকেলখন দিছোঁ স্কুললৈ যাবলৈ। এতিয়া যদি ছাত্ৰ বা ছাত্ৰীগৰাকী গৈ গুৱাহাটী দিল্লীত ক'ৰবাত কোচিং কৰি আছে, তেওঁৰতো এইটো ব্যৱহাৰত নালাগিব। গতিকে আমি যোৱা বছৰ বহুখিনি কিছু এনেকুৱা কথা ত্ৰুটি ৰৈ গৈছিল। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিবলৈ আজি ইয়াত স্কুল কলেজত পঢ়ি আছে তেখেতসকলক এইখিনি দিয়া হৈছে। কালি মই গোটেইখিনি ৰিভিউ কৰি এইটো কথা দেখিলোঁ যে ইয়াত যিখিনি পিছপৰা কথা আছিল, আজি 1 বছৰমানত সেইখিনি বহুত আগবাঢ়িছে। লিটাৰেচি পাৰ্চেণ্টেজ বহুত বাঢ়ি গ'ল। মানে ইনষ্টিটিউশ্যন ডেলিভাৰী আগতে ইয়াত বহুত কম আছিল, বহুত বাঢ়ি গ'ল। এনেকৈ বাকী কেইবাটা দিশতো দেখিছোঁ যথেষ্টখিনি আগবাঢ়িছে, কিন্তু আগবাঢ়িছে যদিও আনতকৈ অলপ পিছ পৰি আছে। গতিকে সেইখিনি আগবঢ়োৱাৰ গোটেইখিনি প্ৰস্তুতি কৰা হৈছে। আৰু ৰাস্তা পদূলিৰ বিষয়টো মই জনাত কিবা টেণ্ডাৰ হৈছে, তাত কিবা অন্য কাৰিকৰী দিশত বা অন্য দিশতহে অজুহাত, চৰকাৰে নিজে তাত টকা পইচা চেংচন দিছে। গতিকে এইটো গৈয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম, যাতে ইয়াৰ যিখিনি বাধা আছে বাধাখিনি আঁতৰাই বিশেষকৈ মূল পথটি আমি অতি সোনকালে নিৰ্মাণ কৰিব লাগে। আমি ক'তো ডিছক্ৰিমিনেশ্যন কৰা নাই। মাননীয় বিধায়ক ডাঙৰীয়া আজি আমাৰ সকলো চৰকাৰী কাৰ্যসূচীত আছে। আমিনুল ইছলাম চাহাব, ইয়াত ক'ৰবাত ৰেচন কাৰ্ডে হিতাধিকাৰীয়ে কম পাইছেনে, অৰুণোদয়ে কম পাইছেনে, সকলো সমান হিচাপে আমি দিছোঁ। গতিকে ইয়াততো বিৰোধী পক্ষৰ বিধায়ক হিচাপে ইয়াত কোনো ধৰণৰ সবকা সাথ সবকা বিকাশ সেই নীতিৰে আমি আগবাঢ়িছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।